হেল্ল' এভৰিৱান। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক DME নন টেকনিকেল এক্সামিনেশ্যন আৰু বিভিন্ন ধৰণৰ এক্সামিনেশ্যনবিলাকৰ কাৰণে। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে, দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হুইচ ইজ ৰিলেটেড টু ৰাইট টু এডুকেশ্যন ইজ। ৰাইট টু এডুকেশ্যনৰ লগত তলৰ কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট জড়িত হৈ আছে বুলি ইয়াতে সুধিছে। আৰু আপোনালোকে এনেকৈও বুজিব পাৰে যে কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ ভাৰতৰ সংবিধানখনত ৰাইট টু এডুকেশ্যন যোনটো শিক্ষাৰ অধিকাৰ এই অধিকাৰটো এড কৰা হৈছিল। আপোনালোকে ইয়াতে সেইটো গম পাই চাগে অলৰেডি। যোনটো 86 নম্বৰ এমেণ্ডমেণ্ট, 86 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ ভাৰতৰ সংবিধানত ৰাইট টু এডুকেশ্যন যোনটো RTE ৰাইট টু এডুকেশ্যন এড কৰা হৈছিল, বুজিছেনে? সেইটো আপোনালোকে মনত ৰাখিব। ইয়াৰে আমি কাৰেক্ট অপশ্যনটো গম পালোঁ অলৰেডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। আপোনালোকৰ যিবিলাক বাকী অপশ্যন এত দিয়া আছে 42 নম্বৰ এমেণ্ডমেণ্ট, 42 নম্বৰ এমেণ্ডমেণ্টক আৰু কি বুলি কোৱা হয় আপোনালোকে কমেণ্ট কৰক। সেইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই। SSC CGLত মষ্ট ৰিপিটেড কুৱেশ্যন হয়, ৰিপিটেডলি আস্কিং কুৱেশ্যন SSC RRB আৰু বিভিন্ন ধৰণৰ এক্সামবিলাকত মষ্ট ৰিপিটেডলি আস্কিং কুৱেশ্যন হয়। তো আপোনালোকে 42nd নম্বৰ যোনটো এমেণ্ডমেণ্ট, 42nd নম্বৰ যোনটো এমেণ্ডমেণ্ট, সেই এমেণ্ডমেণ্টক কি বুলি কোৱা হয়? আমাৰ মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মিনি কনষ্টিটিউশ্যন। সেইটো আপোনালোকে মনত ৰাখিব ভালদৰে। আৰু আপোনালোকৰ যোনটো অপশ্যন বিত দেখিছে, আপোনালোকে অপশ্যন বিত কি দেখিছে? 52nd এমেণ্ডমেণ্ট। 52nd এমেণ্ডমেণ্টৰ জৰিয়তে কোনটো এড কৰা হৈছিল আমাৰ ভাৰতৰ সংবিধানত? যোনটো এণ্টি ডেফিকেশ্যন বুলি কোৱা হয়, এণ্টি ডেফিকেশ্যন যোনটো ল' সেইটোকে এড কৰা হৈছিল, বুজিছেনে? এণ্টি ডেফিকেশ্যন ল' এড কৰা হৈছিল আমাৰ ভাৰতৰ সংবিধানত 52nd নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে। সেইটো আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকৰ যোনটো 61st এমেণ্ডমেণ্ট দেখিছে, 61st এমেণ্ডমেণ্টৰ জৰিয়তে কি এড কৰা হৈছিল সেইটো আপোনালোকে কমেণ্টত জনাই দিব। ইয়াতে কুৱেশ্যন নম্বৰ 2 দিয়া আছে, হু ডিচাৰ্জ দ্য ডিউটিজ অফ গভৰ্ণৰ ইন হিজ এবচেঞ্চ। যদি গভৰ্ণৰ অনুপস্থিতি থাকে বা আপোনালোকৰ যোনটো গভৰ্ণৰ মানে হ'ল ৰাজ্যপাল, ৰাজ্যপাল যদি আপোনালোকৰ অনুপস্থিতি হৈ থাকে বা উপস্থিত নাথাকে, তেতিয়া তেখেতৰ যোনটো ডিউটিজ, সেই ডিউটিজটো কোনে পালন কৰিব পাৰে বুলি ইয়াতে সুধিছে। তলতে 4টা অপশ্যন দিয়া আছে, সেইটো আপোনালোকে কমেণ্ট কৰক। আৰু ইয়াৰে কাৰেক্ট অপশ্যনটো কোনটো হ'ব? যোনটো হাইকোৰ্টৰ যোনটো চিফ জাষ্টিচ, মুখ্য ন্যায়াধীশ, যোনটো হাইকোৰ্টৰ যোনটো মুখ্য ন্যায়াধীশ, তেখেতে গভৰ্ণৰৰ যোনটো ডিউটিজ সেইটো পালন কৰিব পাৰে। চ' অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। আৰু গভৰ্ণৰ অনুপস্থিতি থাকিব পাৰে, হয়নে নহয়? গভৰ্ণৰ বেলেগ এটা কামত আপোনালোকৰ ক'ৰবাত গুচি যাব পাৰে বা গভৰ্ণৰ হঠাৎ মৃত্যু হৈ যাব পাৰে, তেতিয়াওতো কাৰ্যকালটো চলাই নিব লাগিব বা আপোনালোকৰ যোনটো ডিউটিজখিনিতো পালন কৰিব লাগিব। তেতিয়া কাকে এপইণ্ট কৰা হয় বা কোনে সেইটো পালন কৰে, সেইটো আপোনালোকৰ যোনটো চিফ জাষ্টিচ অফ হাইকোৰ্ট সেইটো পালন কৰে। আৰু আপোনালোকে এটা কমেণ্ট কৰক, এতিয়া বৰ্তমান আমাৰ যোনটো গুৱাহাটী হাইকোৰ্ট আমাৰ ষ্টেটৰ হাইকোৰ্ট হয়, হয়নে নহয়? গুৱাহাটী হাইকোৰ্টৰ যোনটো চিফ জাষ্টিচ সেইটো কোন হয়, নামটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনছ প্ৰভিজনছ ফৰ পঞ্চায়ত। পঞ্চায়তৰ কাৰণে প্ৰভিজনছ কোনটো পাৰ্টত আছে বুলি ইয়াতে সোধা হৈছে। ইয়াতে আমি অপশ্যনবিলাক চাই লওঁ। ইয়াতে পাৰ্ট 9A বুলি দিয়া আছে। পাৰ্ট 9A আপোনালোকৰ কি আছে? পাৰ্ট 9A আপোনালোকৰ আছে যোনটো মিউনিচিপালিটি আছে, বুজিছেনে? মিউনিচিপালিটিজ। আৰু আপোনালোকৰ মিউনিচিপালিটিজ কিমান নম্বৰ চিডিউলত আছে আপোনালোকে গম পায় নেকি? যোনটো মিউনিচিপালিটিজ আছে আপোনালোকৰ 12 নম্বৰ চিডিউলত, হয়নে নহয়? 12 নম্বৰ চিডিউলছ। আৰু পাৰ্ট নম্বৰ 9A আছে। চ' পাৰ্ট নম্বৰ 9ত কি আছে? পাৰ্ট নম্বৰ 9ত আছে আপোনালোকৰ পঞ্চায়ত। চ' আমাৰ কাৰেক্ট অপশ্যনটো কোনটো হৈ যাব? আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব আপোনালোকৰ অপশ্যন বি, যিহেতু পাৰ্ট 9ত কি আছে? পাৰ্ট 9ত পঞ্চায়ত আছে। আৰু আপোনালোকে জনাওক যোনটো পঞ্চায়তটো আপোনালোকৰ কিমান নম্বৰ চিডিউলত আহে? সেইটো হ'ল 11 নম্বৰ চিডিউল। সেইটো আপোনালোকে মনত ৰাখিব দেই। পঞ্চায়ত আৰু মিউনিচিপালিটিজ ওচৰতে থাকে। পঞ্চায়ত আপোনালোকৰ 11 নম্বৰ চিডিউল আৰু যোনটো মিউনিচিপালিটি সেইটো হ'ল 12 নম্বৰ চিডিউল। আৰু পঞ্চায়ত কিমান নম্বৰ পাৰ্টত আহে? পঞ্চায়ত আহে আপোনালোকৰ পাৰ্ট 9 আৰু যোনটো মিউনিচিপালিটি আহে আপোনালোকৰ পাৰ্ট নম্বৰ 9A। আৰু ইয়াতে পাৰ্ট 15 বুলিও দিয়া আছে। পাৰ্ট 15 কিহত আহে? পাৰ্ট 15ত কি আছে? পাৰ্ট 15ত আছে আপোনালোকৰ কি আছে? পাৰ্ট 15ত আছে আমাৰ যিবিলাক ইলেকশ্যন কমিশ্যনৰ বিষয়ে আমাৰ পাৰ্ট 15ত আছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাওক যোনটো পাৰ্ট 10 আমাৰ ভাৰতৰ সংবিধানৰ যোনটো পাৰ্ট 10ত কি উল্লেখ আছে সেইটো আপোনালোকে কমেণ্টত জনাই দিয়ক। কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিলেটেড টু দ্য জইণ্ট ছেছন অফ দ্য পাৰ্লিয়ামেণ্ট।
আমাৰ পাৰ্লিয়ামেণ্টৰ যোনটো জইণ্ট ছেশ্যন হয় এই জইণ্ট ছেশ্যনৰ লগত ৰিলেটেড আৰ্টিকেলটো কোনটো হয় বুলি সুধিছে সেইটো আপোনালোকে মনত ৰাখিব 108 অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ 108 নম্বৰ আৰ্টিকেলটোৱে কি কৰায় আপোনালোকৰ জইণ্ট ছেশ্যন কৰায় পাৰ্লিয়ামেণ্টত বুজিছেনে চ' আৰ্টিকেল 108 ইজ ৰিলেটেড টু ইয়ৰ জইণ্ট ছেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট Next question number 5. Question number 5 দিয়া আছে the chairman of Rajya Sabha is elected by Rajya Sabhar যোনটো চেয়াৰমেন Rajya Sabhar যোনটো চেয়াৰমেন Rajya Sabhar চেয়াৰমেন কোন হয় সেইটো আপোনালোকে কওকচোন Rajya Sabhar চেয়াৰমেন হ'ল আমাৰ ভাইচ প্ৰেছিডেণ্টকে কি বুলি কোৱা হয় চেয়াৰমেন অফ Rajya Sabha বুলি কোৱা হয় আৰু প্ৰেছিডেণ্টক কি বুলি কোৱা হয় চেয়াৰমেন অফ লোক সভা বুলি কোৱা হয় সেইটো আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে চেয়াৰমেন অফ Rajya Sabha সেইটো কেনেকৈ ইলেক্ট কৰা হয় বুলি ইয়াতে সোধা হৈছে আমাৰ যোনটো চেয়াৰমেন অফ ৰাজ্য সভাক কেনেকৈ ইলেক্ট কৰা হয় বুলি সুধিছে তো আপোনালোকে মনত ৰাখিব আমাৰ যোনটো আপাৰ হাউচ এণ্ড লৱাৰ হাউচ লোকসভা এণ্ড ৰাজ্যসভা তাৰ মেম্বাৰ্ছ যিবিলাক ইলেক্টেড মেম্বাৰ্ছ থাকিব ন এইবিলাক ইলেক্টেড মেম্বাৰ্ছে ভাইচ প্ৰেছিডেণ্টৰ কাৰণে ভোটিং কৰে চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ বুজিছেনে মেম্বাৰ্ছ অফ লোকসভা এণ্ড ৰাজ্যসভা মেম্বাৰ যিবিলাক লোকসভা আৰু ৰাজ্যসভাৰ যিবিলাক মেম্বাৰ থাকিব ইলেক্টেড মেম্বাৰ তেখেতলোকে আমাৰ ভাইচ প্ৰেছিডেণ্টক ইলেক্ট কৰে বুজিছেনে আৰু আমাৰ ভাৰতৰ বৰ্তমান ভাইচ প্ৰেছিডেণ্ট কোন হয় আপোনালোকে সেইটো কমেণ্ট কৰি জনাওক Question number 6 দিয়া আছে which of the following articles of the constitution provides for the abolition of child labor in India আমাৰ ভাৰতৰ যিবিলাক চাইল্ড লেবাৰটো বন্ধ কৰিবৰ কাৰণে আমাৰ এটা এক্ট পাছ কৰা হৈছিলে সেইটো কিমান নম্বৰ আৰ্টিকলৰ আণ্ডাৰত আহে সেইটোকে সোধা হৈছে সেইটো আপোনালোকে মনত ৰাখিব যোনটো আৰ্টিকল 24 আৰ্টিকল 24 কি কৰে আমাৰ যোনটো চাইল্ড লেবাৰৰ বিৰোধিতা কৰে কোৱা হয় সৰু বাচ্চাই যিবিলাক কাম কৰে যে সেইবিলাকক চাইল্ড লেবাৰ বুলি কোৱা হয় আৰু 14 ইয়াৰ্ছৰ তলৰ যিবিলাক বাচ্চা আছে তেখেতলোকে যাতে কাম কৰিব নোৱাৰে সেই সাপেক্ষে আমাৰ ভাৰতৰ সংবিধানত আৰ্টিকল নম্বৰ 24টো ইমপ্লিমেণ্ট কৰা হৈছিল বুজিছেনে আৰু এতিয়াও যদি আপোনালোকে ক'ৰবাত যদি দেখি পায় লেছ দেন 14 ইয়াৰ্ছৰ বাচ্চাই যদি ক'ৰবাত কাম কৰি আছে দেন আপোনালোকে কমপ্লেইন দিব পাৰে যে তেখেতে তেনেকৈ কাম কৰোৱাই আছে বা সেই বাচ্চাটো ইমান সৰু হয় বা চাইল্ড লেবাৰৰ আণ্ডাৰত আহে দেন আৰ্টিকল 24ৰ আণ্ডাৰত ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব যোনটো কোম্পানীয়ে বা যোনে বাচ্চাটোক কাম কৰাইছে বুজিছেনে আৰু ইয়াতে বাকীবিলাক অপশ্যনো আমি চাই লওঁ ইয়াতেতো আপোনালোকে কাৰেক্ট অপশ্যনটো গম পালে অলৰেডি অপশ্যন ডি হয়নে নহয় তো বাকীবিলাক অপশ্যন ইয়াতে আৰ্টিকল 16ত কি আছে আৰ্টিকল 16ত আপোনালোকৰ আছে ইকুৱেলিটি বুজিছেনে ইকুৱেলিটি আছে ইকুৱেলিটি কিমান নম্বৰ আৰ্টিকলৰ পৰা কিমান নম্বৰ আৰ্টিকললৈ আছে ইকুৱেলিটি আছে আপোনালোকৰ 14 to 18 বুজিছেনে চ' আমাৰ আৰ্টিকল 16 কিহত আহিব ইকুৱেলিটিৰ আণ্ডাৰত আহিব আৰু আৰ্টিকল 17 মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল 17 আপোনালোকৰ কিহৰ সৈতে ডিল কৰে বা কিহৰ লগত জড়িত হয় যোনটো আনটাচেবিলিটি বুলি কোৱা হয় আনটাচেবিলিটিৰ সৈতে জড়িত আৰু আৰ্টিকল 25 আপোনালোকৰ কিহৰ সৈতে জড়িত আপোনালোকৰ ফ্ৰীডম অফ ৰিলিজিয়ন আপোনালোকৰ যদি মন যায় বেলেগ ধৰ্ম ল'বলৈ আপোনালোকে ল'ব পাৰে একৰ্ডিং টু আৰ্টিকল 25 আপোনালোকক কোনো ৰখাব নোৱাৰে আপোনালোকৰ যদি কোনোবা মুছলমান হয় আপোনালোকে যদি হিন্দু ধৰ্মত আহিব বিচাৰে দেন আপোনালোকে ল'ব পাৰে বা যদি আপুনি হিন্দু হয় বা খ্ৰীষ্টিয়ানিটি যাব বিচাৰে বা মুছলিম যাব বিচাৰে দেন আপোনালোকে ইজিলি ৰিভাৰ্টেড হ'ব পাৰে অন্য এটা ধৰ্মৰ পৰা অন্য এটা ধৰ্মলৈ একৰ্ডিং টু আৰ্টিকল 25 বুজিছেনে চ' আপোনালোকে বাকীবিলাক অপশ্যনো মনত ৰাখিব ট্ৰাই কৰিব Question number 7 দিয়া আছে What is the minimum age to become a member of the Indian Parliament? আমাৰ ভাৰতৰ সংসদৰ মেম্বাৰ হ'ব হ'লে মিনিমাম এজ কিমান হ'ব লাগিব বুলি ইয়াতে সোধা হৈছে সেইটো আপোনালোকে জানেই চাগে সকলোৱে সেইটো আপোনালোকে মনত ৰাখিব অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ 25 years হয়নে নহয় 25 years Question number 8 দিয়া আছে Who has the authority to amend the fundamental rights of the citizen? ইয়াতে কুৱেশ্যনত কি বুলি কোৱা হৈছে আমাৰ যোনটো ভাৰতৰ নাগৰিকসকলৰ যোনটো মৌলিক অধিকাৰ এই মৌলিক অধিকাৰটোক এমেণ্ডমেণ্ট কৰাৰ কেপাচিটি বা পাৱাৰ কাৰ ওচৰত থাকে বুলি সুধিছে সেইটো আপোনালোকে সকলোৱে মনত ৰাখিব আমাৰ যোনটো পাৰ্লিয়ামেণ্টৰে পাৱাৰ থাকে বুজিছেনে পাৰ্লিয়ামেণ্টৰ আমাৰ সংসদৰে পাৱাৰ থাকে এমেণ্ডমেণ্টৰ ক্ষেত্ৰত বুজিছেনে যিকোনো আইন আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইটছেই হওক ফাণ্ডামেণ্টেল ডিউটিছেই হওক বা আপোনালোকৰ যোনটো আমাৰ চলি গ'ল 2019-20
2019-20 আছিলে চাগে ন 2020 হ'ব অলমষ্ট 2020 যোনটো কা আন্দোলন হৈছিলে সেইবিলাকৰ ওপৰতো আইন আনিছিলে সেইবিলাক আইনো কোনে বনায় সেইবিলাক আইনো আপোনালোকৰ বনায় পাৰ্লিয়ামেণ্ট বুজিছেনে মানে এমেণ্ডমেণ্ট কৰিব পাৰি সেইটো পাৱাৰটো কাৰ ওচৰত থাকে এই পাৱাৰটো থাকে আমাৰ সংসদ বা পাৰ্লিয়ামেণ্টৰ ওচৰত চ' আপোনালোকে সেইটো মনত ৰাখিব পাৰ্লিয়ামেণ্টে সকলোবিলাক কৰিব পাৰে বুজিছেনে Question number 9. Question number 9 দিয়া আছে Governor of the state is appointed by which of the following? আমাৰ যিবিলাক ষ্টেটৰ ৰাজ্যপাল গভৰ্ণৰ মানে হ'ল ৰাজ্যপাল আমাৰ ৰাজ্যপালসমূহক কোনে এপইণ্ট কৰে বুলি ইয়াতে সোধা হৈছে সেইটোতো আপোনালোকে সকলোৱে গম পায় চাগে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ সেইটো কোনে এপইণ্ট কৰে আপোনালোকৰ প্ৰেচিডেণ্টে এপইণ্ট কৰে হয়নে নহয় ৰাষ্ট্ৰপতিয়ে আমাৰ এপইণ্ট কৰে আমাৰ ৰাজ্যপালসমূহক Question number 10. Question number 10 দিয়া আছে Schedule 11 of the Indian Constitution deals with which of the following? ইয়াতে সোধা হৈছে Schedule 11 কিহৰ সৈতে জড়িত বুলি সুধিছে অলপ আগতে মই কৈ আহিলোঁ চাগে Schedule যোনটো 11 Schedule 11 কিহৰ সৈতে জড়িত পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন বা পঞ্চায়তী ৰাজ ছিষ্টেমৰ লগত জড়িত আৰু Schedule 12 যোনটো সেইটো কিহৰ সৈতে জড়িত মিউনিচিপালিটিৰ সৈতে জড়িত হয়নে নহয় আৰু আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব অপশ্যন ডি হ'ব পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন পঞ্চায়তৰ লগত কোনটো জড়িত হয় Schedule 11 আৰু আমাৰ যোনটো লেংগুৱেজ আছে লেংগুৱেজৰ লগত কোনটো জড়িত হয় আমাৰ Schedule 8 নম্বৰ Schedule 8 Schedule হয়নে নহয় অফিচিয়েল লেংগুৱেজ কনষ্টিটিউশ্যনেল লেংগুৱেজ আৰু আপোনালোকৰ যোনটো মিউনিচিপালিটিজ কিমান নম্বৰ Schedule আহে 12 নম্বৰ Schedule আহে আৰু যোনটো আমাৰ লেণ্ড ৰিফৰ্ম অপশ্যন নম্বৰ চি যে আছে লেণ্ড ৰিফৰ্ম বুলি এই লেণ্ড ৰিফৰ্মটো কিমান নম্বৰ Schedule আণ্ডাৰত আহে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক আৰু আপোনালোকে জনাওক আৰু আমাৰ এতিয়া বৰ্তমান ভাৰতত 8 Schedule থকা লেংগুৱেজৰ নাম্বাৰ কিমান সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক আৰু আমাৰ অসমৰ পৰা কোন দুটা লেংগুৱেজ আমাৰ কনষ্টিটিউশ্যনেল লেংগুৱেজত এড কৰা হৈছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক বুজিছেনে সেইটো আপোনালোকৰ হোমৱৰ্ক হয় চ' সেইটোৱে আছিল আজি কুৱেশ্যনসমূহ তো আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে নতুনকৈ ভিডিঅ' চাই আছে দেন আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব যাতে আপোনালোকে আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে ধন্যবাদ